আল্লাহু আকবার। প্ৰকাশ কৰিছোঁ ইয়াত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অটুট ৰাখি আচলতে যি নাম আচলতে জানাজা যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ পিছতে কবৰস্থ কৰা হ'ব চামিউল হকক। আৰু সকলোৱে জানে মৃত্যু এক চিৰন্তন সত্য, কিন্তু এই মৃত্যু কেতিয়াবা কাৰোবাৰ বাবে বেদনাদায়ক হৈ পৰে, কাৰোবাৰ বাবে আচলতে হেৰুৱাৰ বেদনা হৈ পৰে। আৰু তাৰ ব্যতিক্ৰম চামিউল হক নহয়, কাৰণ চামিউল হকে আছিল এটা পৰিয়ালৰ সৰ্বস্ব, তেওঁ আছিল সম্পদ আৰু সেই সম্পদ আচলতে গুচি গ'ল। সকলোৱে জানে আচলতে নন্দিনী কাশ্যপৰ তীব্ৰ বেগী বাহনে তেওঁক মহতিয়াই নিছিল আৰু তাৰ পিছতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে চামিউল হকে আৰু চামিউল হক চিৰদিনৰ বাবে আঁতৰি গ'ল। আমি দেখুৱাইছোঁ, আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছোঁ। ইতিমধ্যে যি সমূহীয়া জানাজাৰ যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজ ইতিমধ্যে সমাপ্ত হৈছে। আমি সমগ্ৰ পৰিৱেশ পোনপটীয়াভাৱে দেখুৱালোঁ। আল্লাহু আকবার। প্ৰকাশ কৰিছোঁ ইয়াত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অটুট ৰাখি আচলতে যি নাম আচলতে জানাজা যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ পিছতে কবৰস্থ কৰা হ'ব চামিউল হকক। আৰু সকলোৱে জানে মৃত্যু এক চিৰন্তন সত্য, কিন্তু এই মৃত্যু কেতিয়াবা কাৰোবাৰ বাবে বেদনাদায়ক হৈ পৰে, কাৰোবাৰ বাবে আচলতে হেৰুৱাৰ বেদনা হৈ পৰে। আৰু তাৰ ব্যতিক্ৰম চামিউল হক নহয়, কাৰণ চামিউল হকে আছিল এটা পৰিয়ালৰ সৰ্বস্ব, তেওঁ আছিল সম্পদ আৰু সেই সম্পদ আচলতে গুচি গ'ল। সকলোৱে জানে আচলতে নন্দিনী কাশ্যপৰ তীব্ৰ বেগী বাহনে তেওঁক মহতিয়াই নিছিল আৰু তাৰ পিছতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে চামিউল হকে আৰু চামিউল হক চিৰদিনৰ বাবে আঁতৰি গ'ল। আমি দেখুৱাইছোঁ, আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছোঁ। ইতিমধ্যে যি সমূহীয়া জানাজাৰ যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজ ইতিমধ্যে সমাপ্ত হৈছে। আমি সমগ্ৰ পৰিৱেশ পোনপটীয়াভাৱে দেখুৱালোঁ।